তই ইয়াত ৰখাই দিলি যা পিতাই তোৰ নাম তই আজিৰ পৰা ঠিকনা ইয়াতে হ'ব বেয়া চেয়া নাপাবি ইয়াতে থাকিব লাগিব আজিৰ পৰা মানে তই ইয়াতে থাকিব লাগিব আজিৰ পৰা তোৰ ঠিকনা আজিৰ পৰা ইয়াতে হয় নেকি হ'ব দে ভূপাই তহঁতি যি ভাল দেখ আৰু নাহিবি যা ভূপাই যা তাক বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছিলো কিন্তু সি আজি মোক বৃদ্ধাশ্ৰমত থলে বাহিৰত কোনোবা আহিছে নেকি অহা যেন পাইছো আপুনি হয় ভালে আছে ভালনো কি বুলিবা এই হেৰি নহয় তোমাৰ ভাল আছো আছো যে তোমাৰ সেই তাহানি যে অনাথ আশ্ৰমখন আছিলে আছে নাই আজিকালি আছে 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 এই কথা এটা কওঁ তাৰমানে তোমাৰ যে অনাথ আশ্ৰমখনৰ পৰা এই মই 3 বছৰ বয়সতে ল'ৰা এটা লৈ গৈছিলো মনত আছে নহয় চাগে আছে 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 কি কবা তাক তুলি তালি বহুত কষ্টৰে ডাঙৰ দীঘল কৰি মোৰ জীৱনৰ সমস্ত তাক সমজাই মেলি তাক মই ডাঙৰ দীঘল কৰিলো মানুহ বনালো আজি কি হ'ল গম পোৱা আজি সি মোক তাৰ ঘৰত মানে তেখেতৰ কথা শুনি তোমাৰ ইয়াৰে বৃদ্ধাশ্ৰমত মোক থবলৈ লৈ আহিলে একো নাই এইবিলাক মানুহৰ ভাগ্যৰ কথা বুজিছা মানুহৰ ভাগ্যত যিটো আছে সেইটো হ'বই গতিকে মই নিশ্চিন্ত মনে আহিছো আৰু মই গমেই নাপাওঁ সি মোক এই বাটত আহি পেলাই ফটকে ৰখাই দিলতহে মোক কৈছে বোলে পিতাই আজি পৰা তোৰ আৰু ঠিকনা এইয়া গতিকে আৰু এই ভগৱানৰ যি আদেশ মানিবতো লাগিবই গতিকে ব'লা এটা কথা থাকিব পাৰিবা সেইটো ডাঙৰ কথা নহয় তথাপিতো নিজৰ ল'ৰাটোৱে এনেকে থৈছে বৰ কিন্তু ভাল পোৱা নাই দেই একো নাই মই আক্ষেপ কৰা নাই সি কাৰোবাৰ পৰিচনাত পৰিছে গতিকে হ'ব আৰু ভাগ্যত যি আছে ব'লা মোক কোঠাটো দেখাই দিবা ব'ল পিতাই দেখোন মানুহজনৰ লগত হাঁহি মাতি কথা পাতি আছে চিনি পাই নেকি বাৰু যাওঁচোন সুধি আহোঁ কি কথা আছে নেকি এই আকৌ কোনোবা আহি যেন পাইছো ৰ'বচোন ৰ'ব নমস্কাৰ কথা এটাৰ কাৰণে আহিছিলো সুধিবলৈ হয় নেকি আপোনাৰ কথা এটাৰ কাৰণে আহিছিলো অলপ আগত এই পিতাইৰ লগত আপোনাৰ হাঁহি মাতি কথা পতা দেখিলো তোমাক চিনি পায় নেকি ক'ব নেকি চিনি পাওঁ তো নাপাওঁ কিয় চিনি পায় তোমাৰ দেউতা বহুত ভাল মানুহ বুজিছা নাই বহুত গণ্যমান্য ব্যক্তি আৰু এটা কথা কওঁ তোমাক শুনা মোৰ 2খন আশ্ৰম আছে বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰম আৰু তোমাৰ দেউতাই আজি 25 বছৰ আগতে তোমাক অনাথ আশ্ৰমৰ পৰা নি
ডাঙৰ দীঘল কৰিছে আৰু কৰি পিনে তোমাক পঢ়া শুনাই কৰি তোমাক চাকৰি দিয়াছিলে আৰু সেই দেউতাক তুমি এই বৃদ্ধাশ্ৰমত এৰি থৈ যাবলৈ কোনো বেয়া নালাগিলে হা অলপ কথাবিলাক চিন্তা কৰিব লাগে নিজৰ দেউতাক হিচাপে গম পাইছা মই কিন্তু বহুত বেয়া পাইছোঁ দেই অলপ চিন্তা চৰ্চা কৰিবা যি নেকি দেউতাই তোমাক ডাঙৰ দীঘল কৰিছে এক প্ৰকাৰে মোৰ ভালো লাগিছে জানা কাৰণ তোমাৰ দেউতাক মই সেৱা শুশ্ৰূষা কৰিবলৈ পাই মই নিজকে বহুত ধন্য মানিছোঁ জানা কি যে ভুল কৰিলোঁ মই জীৱনত